Hello guys, this is Mayank. Wait, no, not this one. Yes, this is me, Mayank. You are watching Tube Table from YouTube channel. Today I am showing you what was my life in Karimganj. So, যোৱাটো ভিডিঅ'ত মই দেখাইছিলোঁ কৰিমগঞ্জলৈ যোৱা গোটেই জাৰ্নিটো আৰু যিসকলে সেই জাৰ্নিটো চোৱা নাই তেনেকৈ ডেছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা গৈ পিনি চাব পাৰে আৰু এইটো ভিডিঅ'ত মই দেখাম কৰিমগঞ্জ পোৱাৰ পাছত কি ঘটনা মোৰ লগত ঘটিলে প্ৰথম দিনা কৰিমগঞ্জত গৈ মই দেখিলোঁ এটি বাংলাদেশৰ কালচাৰ Sorry? Yes. মই যেটো আপোনালোকক স্ক্ৰিনত দেখাই আছো এটা এনেকৈ বাংলাদেশৰ এটি কালচাৰ হেতু মই কোৱা নাই মই যত ৰেন্ট লৈ আছিলো সেই ভাড়াঘৰ মালিকে কৈছিলে যি কি নহওক অসমতো যেন বাংলাদেশৰ কালচাৰ আছে হিয়া মই কৰিমগঞ্জত গৈ পিনি গম পালো বাই দা ওয়ে কিছু সময় তাতে ওয়েট কৰি মই কৰিমগঞ্জত থকা বাংলাদেশ বৰ্ডাৰটো চাবলৈ গলো এটো শুনি আপোনালোকে নাহাইব মই বিএছএফৰ মানুহ বুলি সৰুৰে পৰা শুনি আছিলো এই বৰ্ডাৰ পাৰ হৈ পিনি বাংলাদেশীসকল অসমত প্ৰৱেশ কৰে বুলি মই বলে যাওঁচোন চাই আহোঁ কতনো কি হয় তাৰ মাজতে দেখিলো এটি সৰু এক্সিডেন্ট তাৰ পিছত লাহেকৈ গৈ পিনি মই বাংলাদেশ বৰ্ডাৰ পালোগৈ আৰু বাংলাদেশ বৰ্ডাৰ পাই পিনি এটা ভয়ংকৰ দৃশ্য দেখা পালো আপোনালোকে যেন দেখি আছে এই নদীখনেই হৈছে ভাৰত বাংলাদেশৰ বৰ্ডাৰ হয় ঠিকই শুনিছে এইখনেই হ'ল ভাৰত বাংলাদেশৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ আপোনালোকৰ দৰে মই প্ৰথম গৈ পিনি আচৰিত হৈছিলোঁ কিন্তু উপায় নাই এইটোৱে সত্য এইখন জায়গাত গ'লে আপুনি কোনো কাটাৰৰ ব্যৱস্থা দেখা নাপাব যদি ভাৰতবৰ্ষ হয় নৈখনৰ এই পাৰে কাটাৰৰ ব্যৱস্থা কৰি লয় তেন্তে নৈখন বাংলাদেশক এৰি দিব লাগিব আৰু বাংলাদেশও যদি তেওঁলোকৰ ফালে কাটাৰৰ ব্যৱস্থা কৰি লয় তেন্তে নদীখন আমাৰ ভাৰতবৰ্ষক এৰি দিব লাগিব আৰু নদীৰ মাজতো কোনেও কাটাৰৰ ব্যৱস্থা কৰিব নোৱাৰে সেইটো এটা সম্ভৱ কথা সো এইটো এটা জেমেলা বহুত ডাঙৰ জেমেলা সেইবিলাক চৰকাৰে নিজে হেই কৰি থাকিব সলভ কৰি থাকিব আমাৰটো চাবলৈ যোৱা মানুহ চাই আহিছো এইটো প্লেছত গ'লে আপুনি ভাৰত বাংলাদেশৰ মানুহে নাৱৰ জৰিয়তে বস্তুৰ ইম্পৰ্ট এক্সপৰ্ট কৰি থকা দেখা পাব আৰু শুনা মতে এইখন জায়গাত ইমিগ্ৰেশ্যন ডিপাৰ্টমেণ্টে সদায় বাংলাদেশী ধৰে এনেকৈ সৰি নৈখনৰ বিষয়ে আপোনালোকক ক'বলৈ থাকি গ'লে আপোনালোকে সৰুৰে পৰা পঢ়ি থকা বৰাক উপত্যকা বুলি এই নৈখনৰ পৰাই বৰাক উপত্যকা নামটো পাইছে এই নৈখন হৈছে বৰাক অসমত বৰাক বুলি কোৱা হয় আৰু বাংলাদেশক এক কুশিয়াৰা বুলি কোৱা হয় যে কি নহওক আমি বহু সময় ধৰি ভাৰত বাংলাদেশ সীমান্তত কটালো কিন্তু বেছি সময় আমি থাকিব নোৱাৰিলো কাৰণ আমাক ৰাস্তাতে বৰষুণে পালে সেই কাৰণে আমি ততাতৈয়াকৈ আমাৰ নিজৰ ৰুমলৈ গমন কৰিলো অৱশেষত আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ থাকিলে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে না লাইক কৰিব নাপাহৰিব আৰু যিকিটা পাৰ্ট ভাল পালে সেইকিটা পাৰ্টৰ ওপৰত আপোনালোকে এটা কমেন্ট কৰিব নাপাহৰিব আৰু আগলৈ এনেকুৱা ইন্টাৰেষ্টিং ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব বাই